কুম্ভ ৰাশি আহাৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। আহাৰ মাহ 2026 আপোনাৰ বাবে সাধাৰণ সময় নহয়। এই মাহত এনেকুৱা কিছুমান অদ্ভুত পৰিৱৰ্তন ঘটিব পাৰে যিয়ে আপোনাৰ টকা পইচা, প্ৰেম, চাকৰি আৰু ভাগ্যৰ দিশ সম্পূৰ্ণ সলনি কৰি দিব। দীৰ্ঘদিন ধৰি যি কামত বাধা আহি আছিল সেই বাধা আঁতৰি যোৱাৰ সংকেত দেখা গৈছে। বহুতে বিশ্বাস নকৰা এটা সুখবৰ বা সুযোগ হঠাতে আপোনাৰ দুৱাৰত খটখটাই আহিব পাৰে। কিন্তু এই মাহত এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা ওলাই যাবলৈ বাধ্য কৰিব পাৰে। আপুনি কি বাৰে বাৰে একেটা সংখ্যা বা নম্বৰ দেখা পায় নেকি? হঠাতে কোনো পুৰণি ব্যক্তিৰ লগত যোগাযোগ হৈছে নেকি? মনত অজান উৎসাহ বা নতুন আশা জাগি উঠিছে নেকি? এই সকলোবোৰেই ভাগ্য উদয়ৰ এক গুপ্ত ইংগিত হ'ব পাৰে। এই সম্পূৰ্ণ ৰাশিফলত আমি জানিম ধন সম্পত্তিৰ ক্ষেত্ৰত কি ডাঙৰ লাভৰ যোগ আছে, প্ৰেম আৰু দাম্পত্য জীৱনত কি সুখবৰ অপেক্ষা কৰি আছে, চাকৰি, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত কি পৰিৱৰ্তন আহিব, কোন তাৰিখ আটাইতকৈ শুভ, কোন ৰং আৰু সংখ্যা লগতে প্ৰতিকাৰে আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব। সেয়ে ভিডিঅ'টোৰ একেবাৰে শেষলৈকে চাই থাকক, কাৰণ শেষৰ অংশত মই ক'ম সেই বিশেষ সংকেত আৰু প্ৰতিকাৰৰ বিষয়ে যিয়ে আহাৰ মাহত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহ 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হিচাপে দেখা যায়। এই সময়ছোৱাত আপোনাৰ আৰ্থিক জীৱনত কিছুমান নতুন সুযোগ আহিব পাৰে, যদিও সেই সুযোগবোৰৰ সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। মাহটোৰ আৰম্ভণিতে টকা পইচাৰ ক্ষেত্ৰত সাধাৰণতকৈ কিছু বেছি হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো পইচা বা বকেয়া ধন, ঋণৰ উভতাই অহা টকা অথবা কোনো বিশেষ লাভৰ সম্ভাৱনা দেখা যায়। বিশেষকৈ যিসকলে চাকৰি, তেওঁলোকৰ বাবে অতিৰিক্ত ইনচেণ্টিভ, বোনাছ বা নতুন আৰ্থিক সুবিধাৰ খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই সময়ত নতুন গ্ৰাহক আৰু নতুন ব্যৱসায়িক সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, শিক্ষা, যোগাযোগ, মিডিয়া, প্ৰযুক্তি আৰু পৰামৰ্শমূলক কামৰ সৈতে জড়িত লোকসকলে অধিক লাভৰ সুযোগ পাব পাৰে। কিন্তু এই মাহত এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব, যিমান ধন আহিব সিমানেই অপ্ৰয়োজনীয় খৰচৰ সম্ভাৱনা আছে। হঠাতে কোনো ডাঙৰ বস্তু কিনাৰ ইচ্ছা জাগিব পাৰে বা পৰিয়ালৰ কিছুমান দায়িত্বৰ বাবে অধিক খৰচ হ'ব পাৰে। সেইবাবে বাজেট অনুসৰি চলাটো অত্যন্ত প্ৰয়োজনীয়। জুন মাহৰ শেষ সপ্তাহৰ পৰা জুলাই মাহৰ প্ৰথম সপ্তাহলৈকে ধন সম্পত্তিৰ বিষয়ত কিছু ইতিবাচক খবৰ আহিব পাৰে। ঘৰ, মাটি, গাড়ী অথবা কোনো স্থায়ী সম্পত্তিৰ সৈতে জড়িত আলোচনা আগবাঢ়িব পাৰে। যদি আপুনি বহুদিন ধৰি সম্পত্তি কিনাৰ কথা ভাবি আছে, তেন্তে এই সময়ত ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। কিন্তু কোনো কাগজ পত্ৰ নচোৱাকৈ, নুবুজাকৈ কোনো ধৰণৰ চুক্তি বা ইনভেষ্ট নকৰিব। সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। সৰু অসাৱধানতাই পিছত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। জুলাই মাহৰ আৰম্ভণিৰ পৰা আৰ্থিক আত্মবিশ্বাস বাঢ়িবলৈ আৰম্ভ কৰিব। আপুনি নিজৰ যোগ্যতা আৰু পৰিশ্ৰমৰ ফল অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি যি লক্ষ্যৰ বাবে আপুনি কাম কৰি আছিল তাৰ ফলাফল দেখা পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত থকা ব্যক্তিসকলৰ বাবে এই সময়ত নতুন অংশীদাৰিত্ব বা নতুন প্ৰকল্প আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। কিন্তু যিকোনো সিদ্ধান্ত আৱেগত নহয়, বাস্তৱ তথ্যৰ ওপৰত ভিত্তি কৰি লোৱাটো বেছি লাভজনক হ'ব। শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা অন্য ইনভেষ্টৰ ক্ষেত্ৰত লোকসকল ধৈৰ্য ধৰি আগবাঢ়ক। অতি লোভত ডাঙৰ ইনভেষ্টৰ পৰা সাৱধান থাকিব। সাৱধানতা আৰু পৰিকল্পনাই আপুনি ইনভেষ্টৰ ক্ষেত্ৰত লাভ দিব। মাহটোৰ মাজভাগত পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় বা উপহাৰ পোৱাৰ সম্ভাৱনা দেখা যায়। কোনো আত্মীয় বা বন্ধুজনৰ সহযোগিতাই আপোনাৰ আৰ্থিক অৱস্থা অধিক মজবুত কৰিব। মুঠতে ক'বলৈ গ'লে আহাৰ মাহটো 2026 কুম্ভ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু আৰ্থিক স্থিৰতাৰ সংকেত কঢ়িয়াই আনিছে। কিন্তু ধন আহিলেই খৰচ কৰাৰ মানসিকতা এৰাই চলক। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। দূৰদৰ্শী পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিলে এই সময়ত বহুগুণ লাভ বৃদ্ধি পাব। এই মাহৰ মূলমন্ত্ৰ বুদ্ধিমান সিদ্ধান্ত, নিয়ন্ত্ৰিত খৰচ আৰু সঠিক সময়ত কৰা ইনভেষ্টেই ধন বৃদ্ধিৰ চাবিকাঠি। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহ 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, বুজাবুজি আৰু নতুন সম্ভাৱনাৰে ভৰা সময় হ'ব পাৰে। এই মাহত হৃদয়ৰ বহু কথা স্পষ্ট হ'ব আৰু বহুদিন ধৰি চলি থকা
কিছুমান ভুল বুজাবুজিৰো অৱসান ঘটাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ যোগ দেখা যায়। আৰম্ভণিতে এই সম্পৰ্ক সাধাৰণ বন্ধুৰ দৰে লাগিলেও লাহে লাহে গভীৰ অনুভূতিলৈ ৰূপান্তৰিত হ'ব পাৰে। বিশেষকৈ সামাজিক মাধ্যম, কৰ্মক্ষেত্ৰ বা বন্ধু বান্ধৱৰ জৰিয়তে হোৱা পৰিচয় গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। কিন্তু মনত ৰাখিব, কেৱল বাহ্যিক আকৰ্ষণৰ ওপৰত ভৰসা কৰি কোনো সিদ্ধান্ত ল'ব নালাগে। ব্যক্তিজনৰ স্বভাৱ, মূল্যবোধ আৰু আন্তৰিকতাকো সমান গুৰুত্ব দিয়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত সম্পৰ্ক অধিক মজবুত কৰাৰ সুযোগ আহিব। বহুদিন ধৰি মনত থকা কোনো কথা খোলাখুলিভাৱে কোৱাৰ সাহস পাব। দুয়ো পক্ষৰ মাজত বিশ্বাস বৃদ্ধি পালে সম্পৰ্ক নতুন উচ্চতালৈ যাব পাৰে। অৱশ্যে জুলাই মাহৰ আৰম্ভণিতে সৰু সুৰা মনোমালিন্য বা মতভেদৰ সম্ভাৱনা আছে। বিশেষকৈ অহংকাৰ, ভুল যোগাযোগ বা সন্দেহৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত তৰ্ক বৃদ্ধি নকৰি ধৈৰ্য ধৰি বুজাবুজিৰে সমস্যাৰ সমাধান কৰাটো বেছি উপকাৰী হ'ব। বিবাহিতসকলৰ বাবে এই সময়ত মধ্যমীয়া ফলদায়ক। একফালে জীৱনসংগীৰ সহযোগিতা আৰু মৰম বৃদ্ধি পাব, আনফালে পৰিয়ালৰ কিছুমান দায়িত্ব বা আৰ্থিক বিষয়ক লৈ আলোচনা বৃদ্ধি পাব পাৰে। যদি দুয়োজনে একেলগে সিদ্ধান্ত ল'ব পাৰে তেন্তে যিকোনো সমস্যা সহজে সমাধান হ'ব। এই মাহত বহু দম্পতীয়ে একেলগে ভ্ৰমণ, পূজা-পাঠ বা কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। এনে মুহূৰ্তই সম্পৰ্কৰ মিঠাচ আৰু বুজাবুজি বৃদ্ধি কৰিব। যিসকলৰ সম্পৰ্কত কিছুদিন ধৰি দূৰত্ব বা শীতলতা আছিল তেওঁলোকৰ বাবে এই সময়ত পুনৰ সম্পৰ্ক জীয়াই তোলাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। এটা আন্তৰিক কথা, এটা সৰু চমক আৰু এটা সৎ ক্ষমা বিচৰাই বহু ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰে। মাহটোৰ শেষৰ ফালে হৃদয়ৰ ইচ্ছাৰ পূৰণৰ সম্ভাৱনা বেছি। বহুতে প্ৰেমৰ প্ৰস্তাৱ, বাগদান বা বিবাহ সম্পৰ্কীয় শুভ সংবাদ লাভ কৰিব পাৰে। পৰিয়ালৰ সমৰ্থনো আগতকৈ অধিক পোৱাৰ সম্ভাৱনা দেখা যায়। এই সময়ত এটা কথা বিশেষভাৱে মনত ৰাখিব, প্ৰেম কেৱল অনুভূতি নহয়, ই বিশ্বাস, সন্মান আৰু ধৈৰ্যৰ ওপৰত গঢ় লৈ উঠে। যদি আপুনি এই তিনিটা বিষয়ৰ যত্ন লয় তেন্তে সম্পৰ্কত সুখ আৰু স্থায়িত্ব দুয়োটাই বৃদ্ধি পাব। মুঠতে ক'বলৈ গ'লে আহাৰ মাহ 2026 কুম্ভ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তন, নতুন আশা আৰু হৃদয়ৰ সুখৰ সংকেত লৈ আহিছে। এই মাহৰ প্ৰেম মন্ত্ৰ বিশ্বাসে সম্পৰ্কক শক্তিশালী কৰে আৰু আন্তৰিক কথোপকথনে হৃদয়ৰ ওচৰ চপাই আনে। এতিয়া হৈছে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আহাৰ মাহ 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু পৰিৱৰ্তনশীল সময় হ'ব পাৰে। বহুদিন ধৰি যি লক্ষ্য, যি পৰিকল্পনা বা যি আশা বুকুত লৈ আগবাঢ়ি আছিল সেইবোৰ কিছুমান ইতিবাচক ফল এই মাহত দেখা পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ বাবে এই সময়ত কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ দক্ষতা আৰু পৰিশ্ৰম লক্ষ্য কৰিব। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প, নতুন কাম বা নেতৃত্বৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি নিষ্ঠাৰে কাম কৰি থাকে তেন্তে এই সময়ত প্ৰশংসা বা পদোন্নতিৰ পথ মুকলি হ'ব পাৰে। বিশেষকৈ শিক্ষা, তথ্য প্ৰযুক্তি, মিডিয়া, যোগাযোগ, বেংকিং, চৰকাৰী সেৱা বা ব্যৱস্থাপনাৰ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে ভাল সুযোগ লাভ কৰিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা চাকৰিৰ সাক্ষাৎকাৰ বা আবেদন সম্পৰ্কীয় শুভ খবৰ আহিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 16 জুনৰ পিছৰ সময় বিশেষভাৱে গুৰুত্বপূৰ্ণ। হঠাতে কোনো ফোন কল, ইমেইল বা পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন সুযোগ আহিব পাৰে। আত্মবিশ্বাস বজাই ৰাখক আৰু নিজৰ দক্ষতা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াবা আপোনাৰ স্পষ্টভাষিতা বা স্বাধীন চিন্তাধাৰাই আনক অস্বস্তিত পেলাব পাৰে। সেয়েহে নিজৰ মত প্ৰকাশ কৰাৰ সময়ত কূটনৈতিক মনোভাৱ ৰাখিলে লাভ বেছি হ'ব। ব্যৱসায়িকসকলৰ বাবে এই মাহটো নতুন সুযোগেৰে ভৰা হ'ব। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন বজাৰৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি অনলাইন ব্যৱসায়, ডিজিটেল সেৱা, শিক্ষা, পৰামৰ্শ বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত তেন্তে লাভৰ সম্ভাৱনা অধিক। জুলাই মাহৰ প্ৰথম সপ্তাহত ব্যৱসায়ত এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। এই সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে, কিন্তু খৰধৰ নকৰি সকলো তথ্য পৰীক্ষা কৰি বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়ক। অংশীদাৰিত্বৰ ব্যৱসায়ত থকা লোকসকলৰ স্বচ্ছতা বজাই ৰাখক। ভুল বুজাবুজি বা যোগাযোগৰ অভাৱৰ বাবে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে।
সকলো চুক্তি লিখিতভাৱে নিশ্চিত কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। এই মাহত কৰ্মক্ষেত্ৰত এটা বিশেষ কথা মনত ৰাখিব লাগিব। সুযোগ আহিব, কিন্তু সেই সুযোগ চিনাক্ত কৰি সঠিক সময়ত পদক্ষেপ লোৱাটোৱেই সফলতাৰ চাবিকাঠি। মাহটোৰ শেষৰ ফালে আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দৃশ্যমান হ'ব। আৰ্থিক উন্নতি, কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি আৰু আত্মবিশ্বাস বঢ়াৰ সম্ভাৱনা আছে। বহুতে নতুন দিশত আগবাঢ়িবলৈ অনুপ্ৰেৰণা লাভ কৰিব। মুঠতে ক'বলৈ গ'লে আহাৰ মাহ 2026 কুম্ভ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সফলতাৰ শক্তিশালী সংকেত কঢ়িয়াই আনিছে। পৰিশ্ৰম, ধৈৰ্য আৰু সম্পূৰ্ণ সঠিক সিদ্ধান্তই আপোনাক লক্ষ্যৰ অধিক ওচৰলৈ লৈ যাব। এই মাহত কৰ্মমন্ত্ৰ: নিজৰ দক্ষতাত বিশ্বাস ৰাখক, সুযোগক স্বাগতম জনাওক আৰু পৰিশ্ৰমক কেতিয়াও এৰি নিদিব। সফলতা আপোনাৰ ফালে আগবাঢ়ি আহিছে। আৰম্ভণিতে কেইটামান প্ৰশ্ন উত্থাপন কৰা হৈছিল। সেই বিশেষ প্ৰশ্নসমূহৰ উত্তৰ: কোন দিনটো আটাইতকৈ শুভ হ'ব? আহাৰ মাহত 21 জুন, 28 জুন, 5 জুলাই, 11 জুলাই আপোনাৰ বাবে বিশেষ শুভ দিন হিচাপে গণ্য কৰা হৈছে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক সিদ্ধান্ত লোৱা, টকা পইচা ইনভেষ্ট বা গুৰুত্বপূৰ্ণ আলোচনা কৰাটো লাভজনক হ'ব পাৰে। বিশেষকৈ 5 জুলাই আপোনাৰ বাবে আটাইতকৈ শক্তিশালী শুভ দিন হিচাপে দেখা যায়। এই দিনবোৰত কোনো সুখবৰ, নতুন সুযোগ বা বহুদিনীয়া আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। এতিয়া লৈছোঁ টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ আহিব। এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত দুটা বিশেষ সুযোগ দেখা যায়। বহুদিন ধৰি ৰৈ থকা ধন, বকেয়া পইচা বা আৰ্থিক লাভ হাতলৈ আহিব পাৰে। 2 নম্বৰ, নতুন কাম, অতিৰিক্ত উপাৰ্জন, অনলাইন প্ৰকল্প বা ব্যৱসায়িক চুক্তিৰ জৰিয়তে ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ঘৰ, মাটি বা সম্পত্তি সম্পৰ্কীয় কোনো ইতিবাচক আলোচনা আগবাঢ়িব পাৰে। যদিও যিকোনো ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো অতি প্ৰয়োজন। প্ৰেম আৰু দাম্পত্য জীৱনত কি নতুন পৰিৱৰ্তন হ'ব? অবিবাহিতসকলৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। বহুদিন ধৰি মনত থকা কথাবোৰ প্ৰকাশ কৰাৰ সুযোগ পাব। বিবাহিতসকলৰ ক্ষেত্ৰত জীৱনসংগীৰ সহযোগিতা বৃদ্ধি পাব। একেলগে কোনো শুভ সিদ্ধান্ত, ভ্ৰমণ বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। মাহটোৰ শেষৰ ফালে প্ৰেম সম্পৰ্কীয় কোনো সুখবৰ বা সম্পৰ্কক নতুন পৰ্যায়লৈ নিয়াৰ সুযোগ আহিব পাৰে। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? মেছেজ: বাৰে বাৰে যদি আপুনি 111, 555, 777 এনেধৰণৰ সংখ্যা চকুত পৰে, তেন্তে বুজিব নতুন সুযোগৰ সংকেত। হঠাৎ বহুদিনৰ পুৰণি বন্ধু বা আত্মীয়ৰ ফোন কল, সাক্ষাৎ হোৱা ইতিবাচক পৰিৱৰ্তনৰ ইংগিত হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামৰ আগতে মনত অস্বাভাৱিক আত্মবিশ্বাস বা ইতিবাচক অনুভূতি জাগি উঠিলে তাক শুভ সংকেত হিচাপে গণ্য কৰা হয়। পুৱাৰ সময়ত বাৰে বাৰে শুভ সংবাদ বা সুখদায়ক সপোন দেখাও নতুন আৰম্ভণিৰ প্ৰতীক বুলি ধৰা হয়। আহাৰ মাহ 2026ৰ মূল বাৰ্তা হৈছে কুম্ভ ৰাশিৰ বাবে পুৰণি বাধা আঁতৰি নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ সময় আহিছে। ধৈৰ্য, আত্মবিশ্বাস আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। মনত ৰাখিব, ৰাশিফল জ্যোতিষভিত্তিক সাধাৰণ ব্যাখ্যা। বাস্তৱ জীৱনৰ ফলাফল ব্যক্তিগত পৰিস্থিতি আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কুম্ভ ৰাশিৰ আহাৰ মাহ 2026 অৰ্থাৎ 16 জুনৰ পৰা 17 জুলাইৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক সময়ৰ বাবে সঠিক দিশ আৰু আত্মবিশ্বাস দিব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো নিশ্চয় টিপি দিব, যাতে আগন্তুক সকলো ৰাশিফল জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত লিখি জনাওক জয় শনিদেৱ অথবা ওম নমঃ শিৱায়, যাতে ইতিবাচক শক্তি আৰু শুভ আশীৰ্বাদ আপোনাৰ জীৱনত বৃদ্ধি পায়। আগন্তুক আহাৰ মাহত ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, ধন সম্পদ আৰু সফলতাৰ বৰষা আনে। পুনৰ লগ পাম নতুন ৰাশিফলৰ সৈতে। ধন্যবাদ। জয় শনিদেৱ। হৰ হৰ মহাদেৱ।